Oh, the কি কলি? The perimeter of a triangle is The perimeter of a triangle is 2 plus root 2, 2 plus root 2, whose coordinates of the vertices are whose coordinates of vertices are 1, 0, a 1, 0, 0, 1, b 0, 1, minus 1, 0. -1, 0 হয়নে? এতিয়া কৈছে যে আমাৰ সেই মানে এই তিনিটা ভাৰ্টেচেছে বনা ট্ৰাইংগলটোৰ পেৰিমিটাৰ হৈছে 2 plus root 2 হয়নে? ট্ৰাইংগলৰ পেৰিমিটাৰ উলিয়াই কেনেকৈ তিনিটা ছাইডৰ সাম কৰি পেলাই আমাক তিনিটা ভাৰ্টাইচেছ দিয়া আছে তো তিনিটা ছাইড এ বি বি চি চি এ উলিয়াই ল'ব পাৰিমনে? কেনেকৈ পাৰিম সেইটো চা, ঠিক আছে? ফৰ্মুলা হৈছে ডিষ্টেঞ্চ ফৰ্মুলা। আমাক লাগে এ বি প্ৰথমতে, মোক কৈ যা হা 0 - 1 তাৰপিছত হা ভেৰি গুড, ইয়াত পাম আমি আনচাৰ √2 বি চি ক -1 -0 হোল স্কোয়ার প্লাস 0 - 1 হোল স্কোয়ার। ডেট মিনস আমি পামগৈ যে ইয়াতো একেই -1 হোল স্কোয়াৰ এটা ওলাব আৰু ইপিনেও -1 হোল স্কোয়াৰ এটা ওলাব। বেচিকেলি √1 + 1 থাকি যাব √2 হয়নে? এতিয়া মোক এ চি চি এ 1 - -1 হোল স্কোয়াৰ প্লাস 0 - 0 হা ইয়াত কি পাম চাত থেলে 1 + 1 হোল স্কোয়ার প্লাস 0 স্কোয়ার দ্যাট মিনস 2 স্কোয়ার প্লাস 0 হয়নে? দ্যাট মিনস √2 স্কোয়ার আনসার ওলালে। এটাকে পেৰিমিটাৰ কিমান হ'ল কোৱা নাই? পেৰিমিটাৰ আমাৰ তিনিটা ছাইডৰ চাম যদি কৰোঁ কি ওলাব চা, যদি এ বি বি চি আৰু চি এ যদি এড কৰি দিওঁ আমি পাম এ বিৰ জেগাত আছিলে √2, বি চিৰ জেগাত আছিলে √2 আৰু চি এৰ জেগাত আছিলে মাত্ৰ পালোঁ 2। ডেট মিনছ দুটা √2 আহি গ'ল যেতিয়া 2√2 + 2 চিজিলকৈ লিখিলে 2 + 2√2 লিখিব পাৰিনে? ক'ত খেলিব লাগিলে সেইটো ক'ম খালি। পেৰিমিটাৰ মানে তিনিটা ছাইডৰ এডিশ্যন। এ বি মই কিমান পাইছিলোঁ লিখি দিলোঁ, বি চি মই কিমান পাইছিলোঁ লিখি দিলোঁ, চি এ মাত্ৰ কিমান পালোঁ মই লিখি দিলোঁ। √2 + √2 কিমান হয়? যেনেকৈ x + x 2x হয়, √2 + √2 2√2 হ'ব। লগত কি আহি আছে? তাই এইটো a + b লিখক, b + a লিখক, চেম বস্তু নহয় জানো? +2টো আগত লিখক, +2টো পিছত লিখক, চেম বস্তু নহয়? সেইটোৱে কথা, জাষ্ট উল্টাকৈ এনেকৈ এড কৰি দেখাই দিলোঁ। এইটো খালি এড কৰিব নোৱাৰোঁ, এইটো 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 জিন্দেগী 2 + 2 হৈ থকা নাই। দিছ ইজ বহুতে কেয়াৰফুলি পঢ়িবি অ', দিছ ইজ 2 + 2√2 2 + 2 √2 নহয়, 2 + 2 √2 वो नहीं है, 2 + 2√2। ये 2√2 अलग ही अपने आप दुनिया पे है, ये 2 अलग ही अपना दुनिया पे है, दोनों आके बस ऐड हुआ पड़ा है। 2 + 2 নহয় দেই এইটো, দিছ ইজ 2 + 2√2। ঠিক আছে? ক'ত এমফেচিছ দিব লাগে, ক'ত ৱেইটটো দিব লাগে, ভইচটো জানিবি, নহ'লে 2 + 2 √2 এনেকুৱা লাগিব। ঠিক আছে? অ'কে, ষ্টেটমেণ্ট 1টো হৈ গ'ল। ষ্টেটমেণ্ট 2টো কি আছে? তো ষ্টেটমেণ্ট 1টো মই কাৰেক্ট বুলি গম পালোঁনে? ইয়েছ, ষ্টেটমেণ্ট 1টো কাৰেক্ট। নেক্সটটো ক, ষ্টেটমেণ্ট 2টো ক। The coordinates of the third midpoint of the line segment Huh? joining the points A, x1, y1, हाँ B, x2, y2 is x1 plus x2 by 2, y1 plus y2 by 2. তো এই দুটা পইণ্ট জইন কৰা লাইন ছেগমেণ্টৰ মিড পইণ্ট উলিওৱা ফৰ্মুলা এইটো হয়নে নহয়? তো ষ্টেটমেণ্ট 2টো দুটাই কাৰেক্ট তেতিয়াহ'লে। ঠিক আছে, নেক্সট কেইটা কুৱেশ্যন আছে আৰু কেইটা আছে? ক কুৱেশ্যন ক। The distance between the points A, x, -1 and B, 3, -2 and x plus 5, then the value of x is? আকৌ বৈ The distance between the points A, x, -1 and চৰি মই অকণমান জোনত হৈ গৈছিলোঁ। কি কৈছ? দ্য ডিষ্টেঞ্চ বিটুইন the points কেই নম্বৰ 6 নম্বৰ 16 নম্বৰ নহয় জানো? কৈ যা। A, x, -1
हाँ b 3 comma minus 2 ओके is x plus 5 हैं की एक्सरसाइज is x plus 5 और মানে ডিসটেন্স বিটুইন দেম কৈছে হয়নে ইজ এক্স প্লাস 5 দেন কি কৈছে ফাইন ভ্যালু অফ and the value of x কাম এটা কৰা নাম এ বিটো উলিয়াই দিম এ বিটো আমাৰ কিমান কৰি থৈছে এক্স প্লাছ 5 হয়নে কাম এটা এ বিটো উলিয়াই দিম কথা কি কওঁ ৰুট অভাৰ root over 3 minus x whole square 3 minus x whole square plus plus minus 2 minus minus 1 whole square is equal to x plus 5 তো ইপিনে কি ওলাব আমাৰ ইয়াত যদি কৰোঁ তো 3 স্কোৱাৰ এটা ওলাব মাইনাছ 2 ইনটু 3 ইনটু এক্স এটা ওলাব প্লাছ এক্স স্কোৱাৰ এটা ওলাব ইয়াত মোৰ মাইনাছ 2 প্লাছ 1ৰ হোল স্কোৱাৰ এটা আহিব এক্স প্লাছ 5 ইয়াৰ পৰা মই কি পাম 9 মাইনাছ 6x প্লাছ এক্স স্কোৱাৰ মাইনাছ 1ৰ স্কোৱাৰ মানে পজিটিভ 1 ইজ ইকুৱেল টু এক্স প্লাছ 5 দুই পিনে যদি হোল স্কোৱাৰ মাৰি দিওঁ মই কি পাম জানো চাওঁচোন দুইটা যদি হোল স্কোৱাৰ মাৰি দিওঁ স্কুৱেৰিং বোথ ছাইডছ কাৰণ এই স্কুৱেৰ ৰুটটো আছে মোক খেলি মেলি লাগিছে ছাইডছ কি হ'ব ইয়াত স্কুৱেৰ ৰুটটো উঠি যাব উঠি গ'লে কি হৈ যাব 9 প্লাছ 1 মানে 10 এক্স স্কুৱেৰ মাইনাছ 6x প্লাছ 10 9 প্লাছ 1 কিমান হ'ব 10 মাইনাছ 6x মাইনাছ 6ৰ জেগাতে আছে এক্স স্কুৱেৰ জেগাতে আছে খালি মই স্কুৱেৰিং কৰি দিছোঁ কাৰণে এই ৰুটটো কি কৰি দিছোঁ আঁতৰাই দিছোঁ আৰু এইফালেও স্কুৱেৰ কৰিব লাগিব তেতিয়া এক্স প্লাছ 5 হোল স্কুৱেৰ কি পাম চা না এক্স স্কুৱেৰ মাইনাছ 6x প্লাছ 10 পালোঁ এইপিনে কি পাম এক্স স্কুৱেৰ এটা পাম 2 5 যা 10x এটা পাম আৰু 5 স্কুৱেৰ 25 এটা পাম অবজাৰ্ভ যদি কৰা কথা এটা এক্স স্কুৱেৰ কি হৈ গ'ল মাইনাছ 6x ইপিনৰ পৰা মাইনাছ 10x আহিলে এইপিনে 25 মাইনাছ 10 হৈ গ'ল হা এইপিনে 10x কেনেকৈ পালোঁ এইটো কোনটো ফৰ্মুলা নিচিনা লাগিছে তোৰ গাই আছোন ফৰ্মুলাটোৰ মতে এ স্কুৱেৰ বুলি নাগাবি যিটো আছে সেইটো গা এ স্কুৱেৰ প্লাছ 2ab প্লাছ বি স্কুৱেৰ question হ'ব পাৰিলে প্লাছ 5 স্কুৱেৰ ইয়াত আমি কি পাম চা এক্স স্কুৱেৰ কাটিয়ে গ'ল মাইনাছ 6x থাকিলে এই 2 5 10x হৈ গ'ল এইপিনে আহিলে মাইনাছ 10x হ'ব হয়নে আকৌ কি হ'ব চা এইটো 5 স্কুৱেৰ 25 আছে হয়নে মাইনাছ 10 গুচি গ'ল কি পালোঁগৈ আমি তেতিয়াহ'লে মাইনাছ 16x ইজ ইকুৱেল টু 15 তো x ইজ ইকুৱেল টু 15 বাই মাইনাছ আনচাৰ আছে নি আনচাৰ The step for finding the value of x are given below randomly. Arrange the steps in অ'কে আনচাৰ আছে নিব কেনেকৈ 15 বাই মাইনাছ 16 বুলি অ'কে ষ্টেপছকেইটা কৈ দিওঁ প্ৰথম ষ্টেপটো কৈ দে 9 plus 1 9 + 1 minus 25 हाँ is equal to 16x. इज इक्वल टू 16. 16 16x. সেইটো ক'ত পাইছোঁ বে আমি फिर से बोल फर्स्ट स्टेप कब आको 9 plus 1 দেখা এবাৰ কোনে দিয়া চা এটা কথা গম পাইছোঁ যে থাৰ্ডটো চৰি ছেকেণ্ডটো চবতছে লাষ্টত আহিব বুলি গম পাইছনে হয়নে তেতিয়াহ'লে আমাৰ ছেকেণ্ডটো লাষ্টত অহা তিনিটা অপশ্যন আছে অ'কে অঁ কথা এটা গম পাইছোঁ তেতিয়াহ'লে এই ষ্টেপটো চবতছে ফাৰ্ষ্ট ষ্টেপ হ'ব বুলি এইটো চবতছে ফাৰ্ষ্ট ষ্টেপ নহয় জানো তো চবতছে ফাৰ্ষ্টত 3 আহিব চবতছে লাষ্টত আহিব আমাৰ আছেনে চা অপশ্যনটো অঁ আছে এ আৰু বিও আছে হয়নে এতিয়া 3 পাছৰ ষ্টেপটো 4 নহ'বনে হ'ব এইটো লাষ্ট ষ্টেপটো চৰি মই ক'লো লাষ্ট ষ্টেপটো এইটো লাষ্টৰ গৈ ষ্টেপটোৰ 1 টো লাষ্টৰ গৈ ষ্টেপটো এইটো হ'ব আমাৰ কি ষ্টেপ কৈছিলোঁ আমাৰ 3 পাছত আহিব আমাৰ হেৰি 4 3 পাছত 4 4ৰ পাছত আহিব 1 দেন আহিব 2 এক্সেক্টলি দেখিলোঁ অৰ্ডাৰটো 3 2 4 2 1 2 2 3 2
4 2 1 2 2 হ্যাঁ বি 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 অপশন নাম্বার বি এটা একটু এক্সারসাইজ আমি দেখ লো এক সেকেন্ড